Sisi mo ini. Sisi dili. Sisi dili. Ai menu. Apa zai? Mori tu kena dia apa zai? Ai mau nikah le tu. Ai mana nikah? Oh dah ni. Lazy. গুড মৰ্ণিং আপোনালোক সকলোকে এটি নতুন দিনলৈ লগতে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোক সকলো ভালেই আছে আৰু কুশলে আছে। আজি দেওবাৰ, গতিকে দেওবাৰ বুলি ক'লেতো খোৱা লোৱা অলপ স্পেচিয়েল বনিব লাগে, হয়নে নাই? হা ৱাই তেওঁক দেখুৱাব মানা কৰিছে, তেওঁ বোলে তলা মাৰি আছে, নাচাব দেই আপোনালোকে। গতিকে এতিয়া ডাইৰেক্ট বজাৰলৈকে যাওঁ, বজাৰৰ পৰা কিবা কিবি অলপ লৈ আহোঁ। দিনটো যিমান পাৰি আপোনালোকৰ লগত থাকিব চেষ্টা কৰিম, কাৰণ বিভিন্ন কাম, তথাপিও তাৰে মাজতে ভিডিঅ'বিলাকত আচলতে মই মেক্সিমাম আউট অফ এডিটিং, তাৰমানে ৰ লাইফটোৱে দেখুওৱা যায়। জান হেল্ল' কোৱা। মেইন কথাটো হৈছে আমাৰ জানক চাবলৈ নহয়, জানক দেখাই নাই বাৰু। জানক আশীৰ্বাদ দিয়াৰ কাৰণে আমাৰ এওঁলোকৰ পৰিয়ালৰ মানুহ আহি আছে, নিশ্চয় অলপ পিছত দেখিবই পাব। কিন্তু মোৰ এটা কথা কি বেয়া লাগিছে জানেনে? মই ভাবোঁ মানে মই মেক্সিমাম কৰোঁ, আলহী অহাৰ আগতেই মই বহুতখিনি বস্তু ৰেডি কৰি ল'বলৈ ইচ্ছা কৰোঁ, মানে বনোৱা মেলা। আৰু তেওঁলোক আহিছে, অলপমান দেৰিকৈ আহিলেও মই বেয়া নাপালোঁহেঁতেন, কিন্তু কি কৰিব, তেওঁলোকে বহুত ভাবিয়ে আহিছে, মানে কি চিন্তা কৰিছে আৰু মোৰ বেবী আছে, গতিকে ৰন্ধা বঢ়াত চাগে অসুবিধা হ'ব বুলি সোনকালে আহিছে। এতিয়া সেই 11টা বজাই নাই। আলহী আহিলে তেওঁলোকক আনিবলৈ গৈছে মনতে। আৰু জান বেটা সেয়া ৰেডি। গতিকে আপোনালোকৰো কাৰোবাৰ লগত এনেকুৱা হয়নে? আপুনি একদম কিটচেনত কিবা এটা প্লেন কৰি আছে, আলহী অহাৰ আগত এইটো কৰিম সেইটো কৰিম বুলি, কিন্তু হঠাতে আহি পালে। কি কৰিব জনাবচোন। লগতে এতিয়া গাড়ীৰ চাউণ্ড শুনিছোঁ, এওঁলোক আহিছে, গতিকে মই তেওঁলোকক ৰিচিভ কৰিবলৈ যাওঁ। আকৌ অলপমান পিছত লগ পাম নে আমি? কোৱা। তাৰমানে এফালে বহাইছোঁ খানা আৰু আনফালে আহিছে আলহী, আৰু আলহীক আজি ভিডিঅ'ত নতুলি উপায় নাই। কিয় জানেনে? আমাৰ আলহীটো বেলেগ কথা, মোৰ এতিয়া দুটা ছাইডৰ আলহী হৈছে, আৰু লগতে আমাৰ চেনেলটিৰ একদম প্ৰথমৰ পৰা পৰিয়ালৰ এজন, মানে একদম আমি প্ৰথমতে কি ভিডিঅ' দিছিলোঁ, কি কৰিছিলোঁ, আৰু আজি তেওঁ মোক স্পেচিয়েলি লগ কৰিবলৈ আহিছে। বহুত বেছি ধন্যবাদ। গতিকে এই মুহূৰ্ততে মই আপোনালোকক মানে তেওঁক দেখুৱাই আছোঁ। এওঁ ঘৰ মঙলদৈ, লগতে আমাৰ এই মাহী আছে যে, মাহীৰ ননন হয়, কিন্তু মোৰ বৌৰ খুৰীয়েক হয়, আৰু মামীৰ মামীয়েক হয়। গতিকে বিভিন্ন লিংকত তেওঁ আজি আমাৰ ঘৰত আহিছে, বহুত বেছি ভাল লাগিছে। আৰু মেইন কথাটো হৈছে আমাৰ চেনেলটোৰ পৰিয়ালৰ এজন। কিমান দিনৰ পৰা ভিডিঅ' চাই কওক? আমি বহুত বছৰলৈ এতিয়া তেনেকৈ ক'ব নোৱাৰিম আৰু। একদম আৰম্ভণিৰ পৰা মই আমাৰ দাদাহঁতে যে মানে মাছ বনাইছিলোঁ পাতত দি, সেয়াও কৈছে, তাৰমানে কিমান আগৰ পৰা, সেয়া মোৰ চেনেলৰ আৰম্ভণিৰে ভিডিঅ' সেইবিলাক। গতিকে বহুত বেছি ধন্যবাদ। কিন্তু আহিছে, মই ভাবিছিলোঁ ইমানখিনি মাইকী মানুহ আহিছে, অলপমান কিবা কৰিব নেকি, কিন্তু তেওঁ বোলে এতিয়া কাপোৰে চেঞ্জ নকৰে, তাৰমানে কি ফুৰিবলৈ যাব। ফুৰক বাৰু নে কি কয়? মাহী কিবা এটা কওক। আজি আমি ভাবিছোঁ কাপোৰ কানি নখলাওঁ, আৰু তেজপুৰৰ প্ৰায় কিছু অংশ ফুৰিমেই বুলি ভাবিছোঁ। ৰাতি যেতিয়াই নহওক টাৰ্গেট বেলেগ, ফুৰিবলৈ যাওক, আৰু মই খানাটো বনাম, বাবু শুই আছে। গতিকে আকৌ কি বনাইছোঁ ভালকৈ দেখুৱাই দিম দেই। ঘৰত থকা মানুহকেইজনীৰ কাৰণে ভিডিঅ' বনাইছোঁ দেই। যদি এওঁলোকে আমাক ৰান্ধি বাঢ়ি খুৱাম বুলি ভাবিছিলে, আপোনালোকে ঘৰৰবিলাকে চাব দেই। ক'ব আহিলে আপুনি? মামাক কৈছোঁ দেই, মামী এয়া কি কৰি আহিছে সোধকচোন। আৰু এয়া মাহীহঁতৰ ঘৰত যিয়ে ভিডিঅ' চাই সেইবিলাক কৰি আহিছে। হা কলপাত গোটেইবিলাক ঘূৰিছোঁ আৰু পাৰাখিনি। মামী আগতে যোৱা নাছিলে? গৈছোঁ। অঁ, আলহী আহি মই একদম ভিডিঅ' কৰিবলৈ নাই পৰা, মানে খানাত পূৰা ব্যস্ত হৈ আছোঁ। গতিকে চাওঁ মা, ক'ত ফুৰিবলৈ গৈছা কোৱা? অঁ, নামঘৰলৈ গৈছা। আৰু এইয়া মোৰ কাৰণে লৈ আহিছে, গতিকে তেওঁ ধুনীয়াকৈ দিছে। মই বোলো ভিডিঅ'টো কৰি এটা স্মৃতি হিচাপে ৰাখি থৈ দিওঁ।
এইটো দিয়া অপশ্যন লাফিং বুদ্ধ কি হয়নো এইটো দিলে এইটো দিলে ভাল বুলি কয় আৰু ঘৰত সজাই থয় মানুহৰ ফালে মুখখন থাকিব লাগে বিশেষ তাৎপৰ্যটো নাজানো জীৱনত প্ৰথমবাৰ এই বস্তুটো গিফ্ট পাইছোঁ তেওঁৰ পৰা থেংক ইউ আশীৰ্বাদ কৰিব দেই সদায় কৰিছোৱে আৰু এতিয়া জানো কিটচেনত কি কি ফালিছোঁ হ'লেও বাৰু কি বনাইছোঁ মই দেখুৱাম আপোনালোকক আজিৰ ৰেচিপিত একদম ঔটেঙাৰ পৰা চুৰু কৰিছোঁ এইখিনিতে কমেণ্ট কৰি জনাব আপোনালোকৰ কোনে কোনে ঔটেঙা ভাল পায় আৰু এনেকৈ দেখি কাৰ কাৰ খাবলৈ মন গৈছে প্লিজ জনাব মাছৰ মাথাৰ লগত বনাইছোঁ লগতে এয়া হাঁহৰ মাংস আৰু এয়া মাছ আৰু বিলাহীতে বনাইছোঁ এয়া দালি আজি আৰু এইখিনি এয়া মচুৰ দাইল আৰু বিশেষ এইটো মিক্স চব্জি লগতে এয়া বনাইছোঁ কল পচলা আজি আলহী যাবলৈ সময় হৈছে খোৱা লোৱা কৰি মেলি দিনটো ইমান ধুনীয়া ব্যস্ততাৰ মাজতো ইমান ধুনীয়াকৈ আমাৰ লগত থাকিলে বহুত বেছি ধন্যবাদ আকৌ আহিব ৰাইজক কিবা ক'ব নেকি কি ক'ম আৰু ভাল লাগিল জুৰি ঘৰত আহি ধুনীয়াকৈ বনালে খোৱালে আমিও খালোঁ ভাল ধুনীয়া হৈছে নে নাজানো দেই বঢ়িয়া হৈছে আৰু তেওঁ ফটো এটা মাৰা Ay, mau nikah lo tuh? Ay, mau nikah? Davi nikah. Lazy. Dalam lazy. Kamu tahu? আলহীক ধুনীয়াকৈ বিদায় দি মেলি ফটাফট জানো টোপনি গ'ল তাক খুৱাই থ'লোঁ খুৱাই থৈ মেলি মানে আকৌ সেয়া থানৰ দেৱতা থানে থানে বুলি কথা এষাৰ আছে যে আহি গৈছোঁ নিজৰ কৰ্মস্থলীত বেলেগ মানে এইখন চাদৰ ৰেডি হৈ আছে আৰু একদম আজি যিটো দেওবাৰ অহাকাইলৈ সোমবাৰ অহাকাইলৈৰ ভিতৰত মই তিনিযোৰ কাপোৰ একদম যেনেকৈ নহওক দিব লাগে ইয়াতে মাত্ৰ 10টামান দহি গাঁঠি থৈ দিয়া আছে বাকী 2টা মূৰৰ বাকীখিনি কাম কৰাই নাই গতিকে এইখিনি এতিয়া কৰি লওঁ আৰু আজি হৈছে একদম খুব এটা ধুনীয়া দিন আজি মাতৃ দিৱসৰ এই পবিত্ৰ ক্ষণত মই প্ৰতিগৰাকী মালৈ সেৱা জনাইছোঁ আশীৰ্বাদ কৰি যাব আপোনালোকে লগতে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ আপোনালোকক ভগৱানে সুস্বাস্থ্য কৰি দীৰ্ঘায়ু কৰি ৰাখে সেয়াই কামনা কৰিছোঁ কাৰণ মা অবিহনে জীৱনটো জীৱন বুলি ক'ব নোৱাৰি সঁচাকৈয়ে আৰু নিজেও আজি বহুত বেছি গৌৰৱান্বিত মোকো যে কোনোবাই মা বুলি মাতে মা বুলি ক'লে এজনী নাৰী আচলতে পূৰ্ণতা হোৱা যেন অনুভৱ হয় নহয়নে বহুত বেছি দায়িত্ব থাকে বহুত বেছি ত্যাগ থাকে এই গোটেইবিলাকৰে মূলতে মা শব্দটো হয় গতিকে মাৰ এক্সপ্লেইন কোনেও কৰিব নোৱাৰে আজিলৈকে কোনেও কৰিবই নোৱাৰে এইটো হ'বই নোৱাৰে মাৰ যিমান এক্সপ্লেইন কৰিলেও মা শব্দটোত মানে এক্সপ্লেইনটো কমি যাব গতিকে পুনৰবাৰ মই আপোনালোকক বহুত সেৱা জনাইছোঁ আপোনালোক ভালে থাকক আৰু এইখিনিতে এই ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ পুনৰবাৰ আপোনালোকক কথা পাতি কওঁ যদি ভিডিঅ'সমূহ মোৰ আপোনালোকে চাই ভাল পায় তেনেহ'লে প্লিজ যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে প্লিজ ফেচবুক পেজখন আপোনালোকে ফ'ল' কৰি দিবচোন ভাল লাগিব মোৰ বাই বাই